নমস্কাৰ মেধাস্বিনীলৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত আমি অনুশীলনী 3.1 সম্পূৰ্ণ আলোচনা কৰিম। ইয়াৰ আগৰ ভিডিঅ'টোত আমি এই অনুশীলনীটো বুজিবৰ কাৰণে যিখিনি মেইন কনচেপ্ট লাগে সেইখিনি ডিটেইল আলোচনা কৰিছোঁ। যদি চোৱা নাই এপাক চাই ল'বা। ষ্টাৰ্ট কৰিছোঁ। তলৰ সমস্যাবোৰত ৰৈখিক সমীকৰণৰ জোৰ গঠন কৰা আৰু লৈখিকভাৱে সেইবোৰক সমাধান উলিওৱা। প্ৰথমতে আমি সমীকৰণ বনাব লাগে আৰু লৈখিকভাৱে তাৰ সমাধান উলিয়াব লাগে। ঠিক আছে। এটা গণিত কুইজত 10ম শ্ৰেণীৰ 10জন ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল। যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি তেন্তে অংশগ্ৰহণ কৰা ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা উলিওৱা। ঠিক আছে। প্ৰথমতে আমি লিখিম ধৰা হ'ল ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা ক্ৰমে x আৰু y। ঠিকে আছে। এতিয়া প্ৰশ্নমতে কি কৈছে, প্ৰথমতে কি বুলি ক'লে যে 10জন ছাত্ৰ-ছাত্ৰী বুলি ক'লে। যদি ছাত্ৰ একজন আছে, ছাত্ৰী y গৰাকী আছে, তেতিয়াহ'লে মুঠ ছাত্ৰ-ছাত্ৰী কিমান হ'ব? x + y সমান 10জন। এইটো সমীকৰণ 1। আৰু লগত কি বুলি কৈছে, যদি ছাত্ৰতকৈ ছাত্ৰীৰ সংখ্যা 4 বেছি, কাতকৈ ছাত্ৰতকৈ, কাৰ সংখ্যা? ছাত্ৰীৰ সংখ্যা মানে বেছি। ঠিক আছে। ছাত্ৰীৰ সংখ্যা কিমান? যে ছাত্ৰৰ সংখ্যা যিমান তাতকৈ 4 বেছি। এইটো হৈ গ'ল আমাৰ 2 নম্বৰ সমীকৰণ। ঠিক আছে। এতিয়া আমি কি কৰিম, সমীকৰণ 1ৰ যিডাল ৰেখা হ'ব সেইডাল প্ৰথম আঁকি লওঁ। ঠিক আছে। তো কি কৰিম, ইয়াত বেলেগ বেলেগ কিছুমান মান পাতিম। তো লিখিম কি, এতিয়া সমীকৰণ 1ত x = কি পাতিম, ছাপ'জ 5 পাতোঁ। 5 পাতি দিম। ঠিক আছে। তেতিয়া কি ওলাব, xৰ জেগাত 5 পাতিম প্লাছ y = 10। তো ইয়াৰ পৰা কি ওলাব, y = 10 - 5 মানে কিমান হ'ব? 5 হ'ব। ঠিক আছে। আকৌ সেই সমীকৰণ 1তে ধৰা y মান কিবা এটা পাতিম, যে আকৌ কি লিখিম, যে সমীকৰণ 1ত y = ছাপ'জ 7 পাতি দিওঁ। 7 পাতি। ঠিক আছে। 7 পাতি শুনিবলৈ বাৰু। তো xটো আমি নাজানো, y কিমান? 7 = 10। গতিকে x = কিমান হ'ব? 7টো ইফালে গুচি গ'লে 10 - 7। 10ৰ পৰা 7 গুচি গ'লে কিমান থাকে? 3 থাকে। গতিকে যদি ইয়াক মই বক্স আকাৰে লিখোঁ, মানে প্ৰথম সমীকৰণটো যদি মই বক্সত বনাই দিওঁ, এইটো তোমালোকে ক্লাছ 9ত বনাইছা হয়। তো প্ৰথমটো x, পিছৰটো y। তো x প্ৰথমতে কিমান পাতিছিলোঁ? x প্ৰথমতে 5 পাতিছিলোঁ, y কিমান ওলায়? 5 ওলায়। আৰু ছেকেণ্ডত মই y কিমান পাতিছিলোঁ? 7 পাতিছিলোঁ, x কিমান ওলালে? 3 ওলালে। ঠিকে আছেনে? অকণমান গেপ দি লিখিবা। আৰু এতিয়া সমীকৰণ 2ৰ কাৰণে কৰিম। আকৌ কি লিখিম যে এতিয়া সমীকৰণ 2ত x = কিমান পাতিম? 0 পাতি দিওঁ। x = 0 পাতি। ঠিক আছে। 0 পাতি তেতিয়াহ'লে কিমান হ'ব? y = 0 + 4। তাৰ মানে কিমান হ'ব? y = 4। ঠিক আছে। আকৌ কি কৰিম? আকৌ পাতিম বেলেগ এটা নাম্বাৰ। আকৌ সমীকৰণ 2ত x = বেলেগ কিবা এটা মান পাতি দিওঁ। আচ্ছা, ইয়াত এনেকুৱা নহয় যে আমি অকল xতে পাতিম, yটো পাতিব পাৰোঁ। ঠিক আছে। সেইটো নিজৰ সুবিধা মতে পাতিলেই হ'ল। মোৰ ইয়াত x পাতিবলৈ সুবিধা হৈ আছে। ঠিক আছে। কাৰণ x + 4 ডাইৰেক্ট ওলাই আছে ন। তো যি পাতিলেও y মানটো সহজে ওলাব। ঠিক। এতিয়া xৰ জেগাত ছাপ'জ মই 2 পাতি দিওঁ। x = 2 পাতি তেতিয়াহ'লে কি হ'ব তোমাৰ? y = 2 + 4 ইমপ্লাইজ y = কিমান পাম? 4 × 2 = 6 পাম। এতিয়া মই ছেকেণ্ড সমীকৰণৰ কাৰণে কি এটা বক্স বনাই ল'ম। ঠিক আছে। বক্সটো বনাই ল'লোঁ। প্ৰথমটো x, ছেকেণ্ডটো y। x কিমান? প্ৰথমতে x 0 পাতিছিলোঁ, y কিমান পালোঁ? 4 পালোঁ। ছেকেণ্ড বাৰত x 2 পাতিলোঁ, y কিমান পালোঁ? 6 পালোঁ। ঠিকে আছে। এতিয়া এই মানখিনি মই কি কৰিম, এই গ্ৰাফত প্লট কৰিম মানে। ঠিক আছে। আৰু ইয়াত মই নামখিনি লিখি লওঁ। এইটো হ'ব y0 y', x0 x', আৰু ভেলুখিনি কি হ'ব? এইটো তোমাৰ 1। ঠিক আছে। এতিয়া প্ৰথম সমীকৰণটোত কি পাইছিলোঁ? 5,5 3,7। ঠিকে আছে। এতিয়া 5,5 পইণ্ট কোনটো হ'ব? এইফালৰ পৰা 5 আৰু এইফালে তোমাৰ 5। ঠিকে আছে। আৰু কিমান পাইছিলোঁ? 3,7 পাইছিলোঁ। এইফালে 3 আৰু 7টো বহিব এইখিনিত। ঠিকে আছে।
ওকে, তো দুডাল পালোঁ। তো এই দুডাল মই কি কৰিম, জইন কৰি দিম। ঠিকে আছে, জইন কৰি দিলোঁ। এতিয়া ছেকেণ্ড পইণ্ট আমাৰ কিমান, 0,4 0,4 হ'লে এইটো পইণ্ট, এইটো হৈ গ'ল 0,4 আৰু 2,6 2 হৈ গ'ল এইটো পইণ্ট আৰু 6 হৈ গ'ল আমাৰ এইটো পইণ্ট। ঠিক আছে, এতিয়া মই এই দুটা পইণ্ট জইন কৰিম। এতিয়া যদি ভালকৈ আমি মন কৰোঁ, আমাৰ প্ৰথম সমীকৰণটো কিমান, প্ৰথম সমীকৰণটো আছিলে x + y = 10 আৰু আমাৰ যিটো ছেকেণ্ড সমীকৰণটো কিমান, যে y = x + 4। ঠিক আছে, এই প্ৰথম আৰু ছেকেণ্ড দুইটা সমীকৰণে আমি দেখিছোঁ যে এটা পইণ্টত কাটাকুটি কৰিছে। কোনটো পইণ্টত কাটাকুটি কৰিছে, যে 3,7 পইণ্টত কটাকটি কৰিছে। ঠিক আছে, তোমালোকে পইণ্টকেইটা লিখি দিবা। এইটো কিমান আছিলে, 3,7 আৰু এইটো কিমান আছিলে, 5,5। তাৰপিছত ইয়াত এইটো পইণ্ট কিমান, এইটো হৈ গ'ল 2,6 আৰু শেষৰ পইণ্টটো 0,4। এতিয়া আমি দেখা দেখি গম পাইছোঁ যে দুইডাল সমীকৰণে কি পইণ্টত কাটে, 3,7 পইণ্টত কাটে। ঠিক আছে, এতিয়া আমি পিছৰখিনি কি লিখিম, যে লেখৰ পৰা পাওঁ যে সমীকৰণ 1 আৰু 2 কোনটো বিন্দুত কাটে, 3,7 বিন্দুত কটাকটি কৰে। এতেকে 3,7 নিৰ্ণেয় সমাধান। প্ৰথমতে আমাৰ কিমান আহিছে, 3 আহিছে, ছেকেণ্ড আমাৰ কিমান আহিছে, 7 আহিছে। আমি জানো যে এক্সটো আগত আহে আৰু ৱাইটো কি হয়, পিছত আহে। তো আমি কি লিখিম, যে এতেকে প্ৰথমতে আমি কি ধৰিছিলোঁ, ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা ধৰিছিলোঁ ন। এতেকে ছাত্ৰ আৰু ছাত্ৰীৰ সংখ্যা ক্ৰমে 3জন আৰু কিমান, 7জনী। ঠিকে আছেনে, ধৰিব পাৰিছোঁ। গতিকে এনেকুৱা প্ৰব্লেমবিলাক আমি এনেধৰণে ছল্ভ কৰিব পাৰোঁ। ইয়াৰ পিছৰটোলৈ আহিছোঁ, 5ডাল পেঞ্চিল আৰু 7টা পেনৰ দাম একেলগে 50 টকা আৰু এইটো আকৌ লিখিছে, আৰু 7ডাল পেঞ্চিল আৰু 5টা পেনৰ দাম একেলগে 46 টকা। এডাল পেঞ্চিল আৰু এটা পেনৰ দাম উলিওৱা। ঠিক আছে, একেই লিখিম, যে ধৰা হ'ল এডাল পেঞ্চিলৰ দাম, তাৰপৰা এটা পেনৰ দাম সমান y টকা। তেতিয়াহ'লে প্ৰশ্নমতে মই লিখিছোঁ এজ পাৰ কুৱেশ্যন, লিখিবলৈ ইজি আৰু প্ৰশ্নমতে বুলি লিখিবা। প্ৰশ্নমতে কি, যে 5ডাল পেঞ্চিল, এডাল পেঞ্চিলৰ দাম যদি x টকা, 5ডাল পেঞ্চিলৰ দাম 5x টকা আৰু কি কৈছে, 7টা পেনৰ দাম, এটা পেনৰ দাম y টকা, 7টা পেনৰ দাম 7y টকা, একেলগে 50 টকা। আচ্ছা, যোগ কৰি দিব লাগে, যোগ কৰি দিলে কিমান ওলায়, 50 ওলায়। এইটো হৈ গ'ল সমীকৰণ 1। 7ডাল পেঞ্চিল আৰু 5টা পেনৰ দাম একেলগে 46 টকা, 7ডাল পেঞ্চিল, তেতিয়াহ'লে 7x আৰু কি কৈছে, 5টা পেন 5y = কিমান, 46 বুলি কৈছে। এইটো হৈ গ'ল সমীকৰণ 2। এতিয়া এডাল পেঞ্চিল আৰু এটা পেনৰ দাম উলিয়াব লাগে। ঠিকে আছে, একো নাই। কি লিখিম এতিয়া, আগৰটো লিখিয়া একে, যে x আমি দুইটাতে মান পাতিম, হয়নে। এতিয়া চোৱা, মান পতাৰ আগতে এটা বস্তু চোৱা, আমি এনেকুৱাকৈ কৰিব লাগে যাতে আমি ভগ্নাংশ নাপাওঁ। ঠিক আছে, এতিয়া চোৱাচোন, যদি y জেগাত মই 0 পাতি দিওঁ, এই পাৰ্টটো কমপ্লিট গায়েব হৈ যাবনে। কিমান পাম, 5x = 50 পাম। 5টো পিছৰ বাৰ হৰণ হৈ গ'লে 5 দুগুণ 50 হ'বনে। ঠিকে আছে, ধৰিব পাৰিছোঁ। গতিকে মই y মান কি পাতিম, 0 পাতিম প্ৰথমতে। অ'কে, তো একত চুটিকৈ লিখিছোঁ, একত y = 0 পাতিম। তেতিয়া কিমান হ'ব, 5x + 7 × 0 0 = 50। তেতিয়াহ'লে কি লিখিব পাৰোঁ, যে 5x = 50। তাৰ মানে x = হৰণ কৰি দিলে কিমান হ'ব, 5 দুগুণ 50, 10। আকৌ একতে কি পাতিম, একত এতিয়া মই এনেকুৱাকৈ কৰিব লাগে, চোৱা, এনেকুৱাকৈ কৰিব লাগে যাতে ভগ্নাংশ নোলায়। ঠিক আছে, তোমালোকে নিজে নিজে কৰি চাবা, নিজে নিজে কৰি চালে গম পাবাই
কি পাতিলে হ'ব কি পাতিলে নহ'ব ঠিক আছে মই ইজি ৰাস্তা এটা দেখাইছোঁ হা মোক কি লাগে 7ৰ এই 5x টো 50 পৰা মাইনাছ কৰি পেলাই এটা 7ৰ গুণিতক লাগে ঠিক আছে তেতিয়াহ'লে 7 সামথিং গুণ মানে সেইটো ওলাব লাগে ওকে এতিয়া চাবা দেই কি কৰিম আমি মই এইফালৰ পাৰ্টটোক যদি 35 বনাই দিওঁ তেতিয়াহ'লে 7ৰে হৰণ গুচি যাব হয়নে ঠিক আছে মই এইটো সাইডে যদি 35 বনাবলৈ হয় 50ৰ পৰা মই কি মাইনাছ কৰিব লাগিব 15 মাইনাছ কৰিব লাগিব গতিকে ইয়াক যদি মই 15 বনাই দিব পাৰোঁ পাৰিম না বনাব x ৰ জেগাত যদি মই 3 পাতি দিওঁ কিমান হ'ব 5 3 গুণ 15 এই 15টো 50ৰ পৰা মাইনাছ কৰি দিলে কিমান 35 থাকিব আৰু 35ক 7ৰে হৰণ যাব ঠিক আছে নে এইটো মানে এইটো কয় প্ৰি প্লেনিং আগতে আমি প্ৰি প্লেন কৰি ল'ম কি পাতিম ওকে তো x একত আমি কি পাতিম x ইকুৱেল টু 3 পাতি ঠিক আছে 3 পাতিম 3 পাতিলে কি হ'ব চোৱা 5 পূৰণ 3 যোগ 7y ইকুৱেল টু 50 ইমপ্লাইজ 5 3 গুণ কিমান 15 7y ইকুৱেল টু 50 ইমপ্লাইজ 7y ইকুৱেল টু 50 মাইনাছ 15 কিমান 35 মাইনাছ 15 লিখিয়ে দিছোঁ আৰু তো y 7y ইকুৱেল টু কিমান হ'ব 35 হ'ব তেতিয়াহ'লে y ইকুৱেল টু কিমান হ'ব 7ৰে 35ক হৰণ কৰি দিলে 5 এতিয়া মই বক্সটো বনাই পেলাম ইয়াতে ঠিকে আছে ধৰিব পাৰিছোঁ ন এইটো x এইটো y তো x ৰ জেগাত প্ৰথমতে কি পাতিছিলোঁ y জেগাত 0 পাতিছিলোঁ x কিমান হয় তেতিয়া 10 হয় আৰু যদি মই x ৰ জেগাত 3 পাতোঁ y কিমান হয় 5 হয় ঠিকে আছে এতিয়া সমীকৰণ 2 কাৰণে কৰিম এতিয়া ঠিক আছে মই এবাৰ লিখি লৈছোঁ হা 7x প্লাছ 5y ইকুৱেল টু 46 এতিয়া চোৱা 46ক 7ৰেও ডিভাইড নাযায় 5ৰেও ডিভাইড নাযায় তো মই এনেকুৱা কিবা কৰিব লাগে যাতে হয় 5ৰে নহ'লে 7ৰে হৰণ যোৱা কৰিব লাগে মানে ওকে তেতিয়া আমাৰ গোটা ওলাব মানে এতিয়া চোৱা 7ৰ জেগাত যদি মই 7 7 গুণ 49 পাতোঁ নহ'ব ঠিক আছে 7ৰ মাল্টিপল কি তোমাৰ 7 গুণ 7 7 দুগুণ 14 7 আচ্ছা ইয়াৰ পৰা যদি মই 7 মাইনাছ কৰোঁ কিমান হ'ব 7 9 16 39 5ৰে হৰণ নাযায় তাৰপিছত 46ৰ লগত তুমি 7 দুগুণ 14 ন 14 মাইনাছ কৰা 6 পৰা 4 গ'লে 2 থাকিব এইটো 5ৰে হৰণ নাযায় 46 মাইনাছ 7 3 গুণ কিমান 21 তো 6 পৰা 1 গ'লে কিমান থাকিব 5 থাকিব ওকে 5ৰে হৰণ যাব তাৰপিছত 4 পৰা 2 গ'লে কিমান থাকিব 35 থাকিব ওকে তাৰ মানে মই কি কৰিম এইটো মই 21 বনাম এই 21টো 46ৰ পৰা মাইনাছ কৰি দিলে কিমান হ'ব 35 হ'ব আৰু 35ক 5ৰে হৰণ যায় 6 তো এতিয়া মই কি কৰিম যে সমীকৰণ 2ত x ইকুৱেল টু কিমান পাতিম x ইকুৱেল টু মই 3 পাতিম 3 পাতিলে কিমান হ'ব তোমাৰ 7 ইনটু 3 প্লাছ 5y ইকুৱেল টু কিমান 46 7 3 গুণ কিমান 21 প্লাছ 5y ইকুৱেল টু 46 এই 21টো 46ৰ পৰা মাইনাছ কৰি দিলে কিমান হ'ব 6 পৰা 1 গ'লে থাকিব 5 4 পৰা 2 গ'লে 2 থাকিব আচ্ছা 35 হোৱাৰ কথাহে আছিলে 4 পৰা 2 গ'লে আচ্ছা 2 হে থাকে 35 নহয় 25 একো নাই তেতিয়াও হৰণ যাবই y ইকুৱেল টু কিমান হ'ব 25ক 5ৰে হৰণ কৰি দিলে কিমান 5 থাকিব ঠিক তো এটাটো ওলাই গ'ল আৰু ছেকেণ্ডটো y জেগাত কিবা এটা পাতিম হা ঠিক আছে তো 46 আছে 5 যদি অকল 5 হেৰি কৰি দিওঁ কিমান হ'ব 6 পৰা 5 গ'লে এইটো 41 থাকিব এইটো নহ'ব নাযায় 41ক 46 আছে 5 দুগুণ 10 ন তো 10 মাইনাছ কৰি দিলে কিমান 6 4 পৰা গ'লে 36 নাযায় তাৰপিছত 5ৰ মাল্টিপল কিমান 5 3 গুণ 15 তো 6 পৰা 5 গ'লে 1 থাকিলে 4 পৰা 1 গ'লে 3 থাকিলে নহ'ব তেতিয়াহ'লে 46 মাইনাছ তোমাৰ 5 4 গুণ 20 ন তাৰপিছত এইটো 6 এইটো 26 নহ'ব তাৰপিছত 46 মাইনাছ 5 5 গুণ কিমান 25 ন মাইনাছ কৰা 6 পৰা 5 গ'লে 1 তাৰপৰা 4 পৰা 2 গ'লে 1 মজা এইটোতো নহ'ব কাৰণ অলৰেডি আমি 5 পাতিয়ে থৈছোঁ নহয় ঠিক আছে মানে ইয়াত মই 25 মানে এইটো পাতিব নোৱাৰোঁ ঠিক কাৰণ এইটো চোৱা এই বস্তুটো ইয়াত ওলাই আছে এইফালে এইটো ৰিলেশ্যন বনি আছে মানে গতিকে এইটো পাতিব নোৱাৰা তেতিয়াহ'লে আৰু বেলেগ অপশ্যন নাইনে 46 আৰু চাওঁচোন 5 5 গুণ 25 ন তাৰপিছত 5 6 গুণ 30 মাইনাছ কৰি দিলে 6 16 নাযায় তাৰপিছত 5 7 গুণ 35 46 মাইনাছ 35 কৰি দিলে কিমান 6 পৰা 5 গ'লে 1 4 পৰা 3 11
নাযায় তাৰপিছত 5 7 গুণ 40 নাযায় এইটো উপায় নাই ঠিক আছে ইয়াততো উপায় নাই ইয়াত একো কৰিয়ে নাপালোঁ ইয়াত ডাইৰেক্ট 0 পাতিম ঠিক তো কি কৰিম মই যে সমীকৰণ 2ত x ইকুৱেল টু 0 পাতি দিওঁ ঠিক আছে তেতিয়াহ'লে কিমান হ'ব যে 7 into 0 plus 5y equal to 46 তো implies 7 into 0 মানে 0 হ'ল 5y equal to কিমান হ'ল 46 হ'ল implies y equal to কিমান হ'ব 46 divided by 5 এতিয়া 46 ক যদি divided by 5 কৰোঁ কিমান হ'ব 5 9 গুণ 45 5 9 গুণ 45 এক থাকিলে পইণ্টৰ কাৰণে 0 হ'ল 5 2 গুণ 10 9.2 ওকে গতিকে মই এতিয়া বক্সটো বনাম হা x আৰু y তো কিমান প্ৰথমতে কিমান পাতিছিলোঁ x ইকুৱেল টু 3 পাতিছিলোঁ y কিমান হয় 5 হয় তাৰপিছত x ইকুৱেল টু আকৌ কিমান পাতিলোঁ 0 পাতিলোঁ y কিমান হ'ল 9.2 হ'ল এতিয়া আমি এইখিনিকে লেখ কাগজত পাতিম ঠিক আছে মানবিলাক পাতি যাওঁ প্ৰথমটো কিমান 10,0 গতিকে এইটো পইণ্টে হ'ব ঠিক আছে 10,0 এইটো পইণ্ট সেকেন্ড কি আছিলে 3,5 ওকে 3 এইটো 5 যাব ওপৰত এইটো পইণ্ট ঠিক আছে এইটো পইণ্ট তাৰপিছত নেক্সট সেকেন্ড সমীকৰণৰ কাৰণে কি 3,5 একেটা পইণ্টে এইটো ওলাই গ'ল আৰু 3,5 আৰু এইটো কিমান আছিলে এইটো আছিলে 10,0 আছিলে ন তাৰপিছত নেক্সট আৰু কি আছিলে 0,9.2 তেতিয়াহ'লে y কিমান থাকিব 9.2 মানে ধৰা আনুমানিক কিমান মানত ওকে এতিয়া ঠিক আছে ইয়াত মই আনুমানিক লিখিছোঁ 9.2 তোমালোকে যেতিয়া স্কেল দি আঁকিবা তেতিয়া ভালকৈ আঁকিবা 9 পৰা অকণমান ওপৰত গৈছে ওকে এতিয়া মই লাইনকেইডাল জইন কৰিম তো প্ৰথম লাইনডাল আছিলে 10 আৰু 3,5ৰ মাজেৰে আৰু সেকেন্ডডাল আছিলে 3,5 আৰু 9.2ৰ মাজেৰে তো ইয়াত আমি ছবিটো আঁকোতে গমেই পাই গ'লোঁ যে কিমান হয় অবভিয়াছলি 3,5 কি হ'ব আমাৰ উলিয়াবলগীয়া এনসাৰ ঠিক আছে যিহেতু এটা পইণ্টতে কাটিছে দুইডালে ওকে তো এনেকৈ তুমি লাইন দুডাল আঁকিবা লাইন দুডালৰ নামকেইডাল লিখি দিবা কিমান তো এইটো প্ৰথম সমীকৰণটো কিমান আছিলে আমাৰ 5x plus 7y equal 50 5x plus 7y equal to 50 দুইফালে এৰো দিবা ওকে আৰু সেকেন্ড সমীকৰণটো আমাৰ কিমান 7x plus 5y equal 46 7x plus এডাল নহয় 7x plus 5y equal to 46 এডাল ভালকৈ লিখিবা ওকে তাৰপিছত আমি কি লিখিম যে এতিয়া লেখৰ পৰা পাওঁ যে সমীকৰণ 1 আৰু 2 এ 3,5 বিন্দুত কাটে এটাকে 3,5 হ'ল নিৰ্ণয় সমাধান এটাকে এডাল পেন্সিলৰ দাম কিমান টকা হ'ব 3 টকা এটাকে এটা পেনৰ দাম কি টকা হ'ব 5 টকা হ'ব ঠিক আছে ধৰিব পাৰিছোঁ হ'ল ইয়াৰ পিছত লাইছোঁ a1/a2 b1/b2 আৰু c1/c2 অনুপাত কেইটা ৰিজাই তলৰ ৰৈখিক সমীকৰণৰ জোৰকেইটা বুজোৱা ৰেখা দুটাই এটা বিন্দুত কাটিবনে সমান্তৰাল হ'বনে লগলগা তাক নিৰ্ণয় কৰা এইটো আমি লাষ্ট ক্লাছত যেটো কনসেপ্ট ভিডিও তাত ডিটেইল আলোচনা কৰিছিলোঁ ঠিক আছে যদি কাৰোবাৰ ডাউট থাকে আপোনাক চাই ল'বা মই ইয়াত লিখিছোঁ ওকে প্ৰথমতে আমি কি লিখিম যে দিয়া আছে ঠিক কি সমীকৰণ এইটো সমীকৰণ 1 আৰু এইটো সমীকৰণ 2 তাৰ পিছৰ ষ্টেপত লিখিবা যে ইয়াত কি a1 কিমান 5 x আগত কিমান আছে 5 আছে b1 ইকুৱেল কিমান y একফালে কিমান আছে -4 তাৰপিছত c1 কিমান প্লাস কিমান হৈ আছে 8 হৈ আছে তাৰপিছত a2 কিমান 7 b2 কিমান 6 c2 কিমান -9 এতিয়া মই উলিয়াম এটাকে a1/a2 কিমান 5/7 b1/b2 কিমান -4/6 equal to ইয়াত obviously a1/a2 is not equal to b1/b2 হয় তো মাইনাসটো লিখি থোৱা 2 2 গুণ 4 2 3 গুণ 6 তো ইয়াত আমি বেলেগ নাচাম c1/c2 আমি নুলিয়াওই কি কম যে যেহেতু a1/a2 is not equal to b1/b2 ঠিক আছে গতিকে কি লিখিম আমি
যে এতেকে ৰৈখিক সমীকৰণৰ লিখিবা দে লম্বাকে মই গোটেই লম্বাটো নিলিখো ৰৈখিক সমীকৰণৰ জোৰকেইটাই বুজোৱা ৰেখা দুটাই এটা বিন্দুত কাটিব ৰৈখিক সমীকৰণৰ এটো ৰৈখিক সমীকৰণৰ জোৰকেইটাই বুজোৱা ৰেখা দুটাই ৰৈখিক সমীকৰণৰ জোৰকেইটা বুজোৱা ৰেখা দুটাই কি কৰিব এটা বিন্দুত কাটিব এটা বিন্দুত কাটিব এটা বিন্দুত কাটিব ঠিকে আছে সুপাৰ ইজি হ'ব পিছৰটো একে কি লিখিম দিয়া আছে চোৱা ইয়াত যে এটা প্যাটাৰ্ন আছে ন এই যেটো প্ৰথম সমীকৰণ আছে আৰু যেটো সেকেন্ড সমীকৰণ আছে ভালকে যদি চোৱা প্ৰথম সমীকৰণটোক যদি মই 2 ৰে পূৰণ কৰো তেতিয়া কি হ'ব 2 9 গুণ 18 2 3 গুণ 6 2 12 24 তো প্ৰথম সমীকৰণটো 2 ৰে পূৰণ কৰি দিলে সেকেন্ড সমীকৰণটো পাও নাই তো এনেকুৱা ক্ষেত্ৰত কি হ'ব এহতৰ মানে অসীম সংখ্যক সমাধান থাকে ঠিক আছে এটো ডাইৰেক্ট একো নকৰাকে ডাইৰেক্ট আমি গম পাও মানে ওকে এটুক দিয়া পইণ্ট নম্বৰ 1 এটুক দিয়া ইকুৱেশ্যন 2 তাৰ পিছত কি লিখিবা যে ইয়াত কি ইয়াত a1 কিমান 9 b1 কিমান 3 c1 কিমান 12 a2 কিমান 18 b2 কিমান 6 c2 কিমান 24 এটাকে উলিয়াবা a1 by a2 equal to 9 by 18 মানে কিমান 9 গুণ 9 গুণ 18 তাৰ পিছত b1 by b2 equal কিমান 3 by 6 equal to 1 by 2 আৰু কি হ'ব আৰু লিখিবা ইয়াতে লিখিছো যে c1 by c2 কিমান 12 by 24 12 গুণ 12 2 12 24 হাফ তো কি কইবা যেহেতু a1 by a2 is equal to b1 by b2 equal to c1 by c2 তিনিটা ইকুৱেল ন তো কি লিখিবা এফালে লিখিছো হা যে এটাকে এটো একে ৰৈখিক সমীকৰণৰ জোৰকেইটা বুজোৱা ৰেখা দুটাই কি হ'ব ৰেখা দুটা কি হ'ব লগ লগা মানে ইয়াত কমপ্লিট লিখিবা না ৰেখা দুটা লগ লগা মানে এডাল আনডালত সোমাই থাকে ঠিক আছে এডাল যদি এনেকুৱা হয় হিডাল কি থাকিব ইয়াতে সোমাই থাকিব মানে একেডালে ওকে পিছৰটো তো ইয়াত কি বুলি কৈছে ইয়াতো একেটাই লিখিবা দিয়া আছে কিয় দিয়া আছে লিখিম কাৰণ দিয়া আছে আকৌ এক এটো নম্বৰ 2 ইয়াত কি হ'ব a1 কিমান 6 তাৰ পিছত b1 কিমান -3 c1 কিমান 10 তাৰ পিছত a2 কিমান 2 b2 কিমান -1 c2 কিমান 9 তো a1 by a2 উলিওৱা কিমান হ'ব 6 by 2 2 ৰে 6 হৰণ কৰিলে 2 3 গুণ 6 তাৰ পিছত উলিয়াবা b1 by b2 -3 divided by -1 কিমান হ'ব obviously 3 তাৰ পিছত উলিয়াবা কি c1 by c2 কিমান 10 by 9 তো দেখা দেই কথা যে যেহেতু a1 by a2 equal to b1 by b2 is not equal to c1 by c2 নিমিলা তো এটাকে কি হ'ব এটাকে লিখিবা যে ৰৈখিক সমীকৰণৰ জোৰকেইটা বুজোৱা ৰেখা দুটা কি হ'ব ৰেখা দুটা সমান্তৰাল হ'ব সমান্তৰাল একদম ডিটেইল এক্সপ্লেইন কৰা আছে ইয়াৰ আগৰ ভিডিঅ'ত যদি চোৱা নাই এপাক চাই ল'ব পাৰা ওকে পিছত লাইছো ওকে ইয়াত কি কৈছে ৰিজাই তলৰ সমীকৰণকেইটা সংগত নে অসংগত আচ্ছা সংগত মানে কি যদি সলিউশন থাকে যদি কাটকুট কৰে যদি মানে ৰেখা দুডালে যদি কাটকুট কৰে তেতিয়াহ'লে সংগত যদি ৰেখা দুডালে কাটকুট নকৰে যদি সমান্তৰাল হয় তেতিয়াহ'লে কি হ'ব অসংগত তো ইয়াতো একে দিয়া আছে লিখিবা দে মই ইংলিশতে লিখিছো মানে ইংলিশত লিখিবলৈ সহজ সেইকাৰণে বেলেগ একো নাই তাৰ পিছত একে লিখিবা ইয়াত কি a1 কিমান 3 b1 কিমান 2 c1 কিমান আচ্ছা চোৱা প্ৰত্যেক বাৰতে কি থাকে a যেটো 3x plus twice y plus 5 minus 5 এনেকে থাকে মানে ইকুৱেল 0 থাকে হয়নে ইয়াত 5 টো হিফালে আছে 5 টো যদি এফালে লৈ আহা কিমান হ'ব মাইনাস হ'ব না ঠিক এটো মই দেখাই দিছো এটো কিমান হ'ব এটো মাইনাস হ'ব না ঠিক তেনেকে a যেটো 2x আছে -3y আৰু 7 টো যদি এফালে লৈ আহা কিমান হ'ব -7 হ'ব না ইকুৱেল টু 0 ফৰমেটত থাকে হয়নে
গতিকে আমাৰ c1 কিমান হ'ব -5 আৰু a2 কিমান a2 হৈ গ'ল তোমাৰ 2 b2 কিমান হৈ গ'ল -3 আৰু c2 কিমান হৈ গ'ল -7 তো এতিয়া উলিয়াম আমি এটাকে a1 বাই a2 কিমান 3/2 তাৰ পিছত উলিয়াম b1 বাই b2 কিমান 2/-3 obviously দুইটা নিমিলে তো লিখিবা কি যেহেতু a1 বাই a2 is not equal to b1 বাই b2 এটাকে কি হ'ব যে ৰৈখিক সমীকৰণৰ জোৰ কেটা ৰৈখিক সমীকৰণৰ জোৰটো সংগত যে এনেকে লিখিবা যেহেতু ইমান এটাকে সমীকৰণ দ্বয়ৰ এনেকে লিখিব পাৰা যে সমীকৰণ দুটাৰ বা সমীকৰণ দ্বয়ৰ বা সমীকৰণ দ্বয়ৰ বুলি লিখিলে শৰ্ট হয় সমীকৰণ দ্বয়ৰ কি হ'ব এটা সমাধান থাকিব এটা সমাধানকে অদ্বিতীয় সমাধান লিখা সমীকৰণ দ্বয়ৰ অদ্বিতীয় সমাধান থাকিব অদ্বিতীয় সমাধান থাকিব আৰু যদি অদ্বিতীয় সমাধান থাকে তেতিয়াহ'লে কি হ'ব এটাকে সমীকৰণ দ্বয় কি বা সমীকৰণ দ্বয় কি হ'ব সংগত লিখা ফৰমেটটো এটো হা ঠিক আছে মই এটো ফৰমেট আকৌ নেক্সট বাৰ মানে ফলো নকৰো তোমালকে লিখাটো মানে লিখিবা নিজে লিখিবা ওকে তাৰ পিছৰটো কি একে লিখিবা গিভেন মই গিভেন লিখিছো হা আৰু ইয়াতটো কি হিয়াৰ বুলি লিখিছো ওকে হিয়াৰ কি a1 কিমান 2 তাৰ পিছত b1 কিমান -3 আৰু c1 কিমান হ'ব -8 তাৰ পিছত a2 কিমান 4 b2 কিমান -6 আৰু c2 কিমান -9 তো therefore লিখিবা কি এটাকে a1 বাই a2 equal to 2/4 2 এগুণ 2 2 দুগুণ 4 তাৰ পিছত নেক্সট আমি উলিয়াম b1 বাই b2 কিমান -3 divided by -6 তো মাইনাস কত গ'ল 3 গুণ 3 3 গুণ 6 তাৰ পিছত লগতে উলিয়াম আমি কি c1 বাই c2 কিমান -8 by -9 তো এটো 8/9 এটো কাট কৰি নাযায় গতিকে ইয়াত আমি কি লিখিলো যেহেতু a1 বাই a2 is equal to b1 বাই b2 মিলিছে ন b1 বাই b2 কিন্তু শেষৰ লগত নিমিলা c1 বাই c2 ওকে তেতিয়াহলে কি হ'ব এটাকে সমীকৰণ দ্বয় লিখিবা সমীকৰণ দ্বয় কি হ'ব সমান্তৰাল হ'ব আৰু যদি সমান্তৰাল হয় তেন্তে কি হ'ব অসংগত ঠিক আছে নে ধৰিব পাৰিছো পিছৰটো হিয়াৰ কি হ'ব a1 কিমান 3/2 তাৰ পিছত b1 কিমান 5/3 c1 কিমান এফালে আহিলে -7 তাৰ পিছত a2 কিমান 9 b2 কিমান b2 হ'ব -10 c2 কিমান হ'ব -14 ওকে এটাকে আমি উলিয়াম কি a1 বাই a2 কিমান 3/2 divided by 9 তো কি হ'ব 3/2 into 1/9 এতিয়া 3 এ 9 কাটিলে কিমান 3 বাৰ যাব আৰু 2 3 গুণ 6 মানে 3 এ ইয়াক কাটিলো 3 3 গুণ 9 2 3 গুণ 6 ঠিক আছে তাৰ পিছত বহুত ষ্টুডেন্টে মানে কি হয় কাটি নিদিলে শান্তি নাপায় আসলতে কাটিব নালাগে কাটিলে লেতেৰা হয় ঠিক আছে বাৰু তো 5/3 divided by কিমান হ'ব -10 মাইনাসটো যেহেতু আছে গতিকে আগফালে লিখিম আৰু 5/3 into কি 10 তাৰ পিছত কাটিয়ে দিছো দিয়া 5 গুণ 5 5 গুণ 10 খালি পাতলাকে কাটিবা ওকে তো কিমান হ'ব -1/2 3 গুণ 6 তো দেখা দেই কথা এই দুটা সমান নহয় তো যেহেতু a1 বাই a2 is not equal to b1 বাই b2 গতিকে কি থাকিব অদ্বিতীয় সমাধান থাকিব অদ্বিতীয় সমাধান যদি সমাধান থাকে তেতিয়াহলে কোৱাচোন কি হ'ব সংগত হ'ব নে অসংগত হ'ব obviously কি হ'ব সংগত হ'ব ঠিক নে পিছৰটো কি হ'ব a1 বাই a2 a1 ডাইৰেক্ট নিলিখো দিয়া a1 মানে কিমান 5 তাৰ পিছত b1 মানে কিমান -3 c1 মানে কিমান -11 a2 মানে কিমান -10
b2 মানে কিমান 6 c2 মানে কিমান -22 টো যদি সিফালে গুচি যায় +22 হ'ব ঠিক আছে না গতিকে a1 by a2 কিমান হ'ব এটাকে a1 by a2 কিমান 5 by -10 মাইনাসটো মই ওপৰত লিখিম 5 × 5 5 × 2 হাফ -হাফ তাৰ পিছত b1 by b2 লিওৱা কিমান হ'ব -3 divided by 6 -2 ওপৰত লিখিম 3 × 3 3 × 6 আচ্ছা প্ৰথম দুটা মিলিলে তাৰ পিছত c1 by c2 কিমান হ'ব -11 divided by 22 আচ্ছা মিলিব এটো -11 এগুণ 11 2 ঘং 22 তিনটা ইকুৱেল যেহেতু a1 by a2 equal to b1 by b2 equal to c1 by c2 গতিকে কি হ'ব এটাকে লিখিবা যে অসীম সংখ্যক সমাধান থাকিব অসীম সংখ্যক সমাধান থাকিব যদি সমাধান থাকে তাৰ মানে কি সংগত হয় পিছৰটো a1 কিমান বুলি কৈছে 4/3 বুলি কৈছে তাৰ পিছত b1 কিমান 2 c1 কিমান 8 টো এফালে গুচি আহিব -8 তাৰ পিছত a2 কিমান 2 b2 কিমান 3 b2 তাৰ পিছত c2 কিমান 12 টো এফালে গুচি আহিলে -12 গতিকে কাটকুট কৰা কিমান হ'ব এটাকে a1 by a2 কৰিব লাগিব তো a1 by a2 4/3 divided by 2 তাৰ মানে 4/3 into 2 কিমান হ'ব 2 এ 4 কাটিলে দুবাৰ তো ইয়াত থাকিব 3 তাৰ পিছত উলিওৱা b1 by b2 উলিওৱা b1 by b2 কিমান 2/3 ইয়াত কৰিবলৈ নাই আৰু কি উলিয়াব লাগে c1 by c2 c1 মানে কিমান -8 divided by -12 মাইনাস কটা গ'ল 8ক 4 এ হন যায় 4 2 গুণ 8 4 3 গুণ 12 আচ্ছা তিনিটা ইকুৱেল তো লিখিবা যেহেতু a1 by a2 is equal to b1 by b2 equal to c1 by c2 এটাকে কি হ'ব অসীম সংখ্যক সমাধান থাকিব আগৰটো লিখিয়াকে অসীম সংখ্যক সমাধান থাকিব যেহেতু সমাধান থাকে এটাকে কি হ'ব সংগত বাস কামেদাই ইয়াৰ পিছৰটো 4 নম্বৰ তলৰ কোনবোৰ ৰৈখিক সমীকৰণৰ জোৰ সংগত যদি সংগত লেখৰ সহায়ত সমাধান লিও আচ্ছা সংগত হলে সমাধান লিয়াব লাগিব আচ্ছা এটো চোৱা এটোটো ওলাই আছে এই প্ৰথম সমীকৰণটো দুইফালে 2 পূৰণ কৰা কিমান লাভ এটোৱে ওলাব 2 পূৰণ x কিমান 2x 2 পূৰণ y কিমান 2y 2 5 গুণ কিমান 10 গতিকে এটোটো সংগত ওলাই আছে ওকে আৰু লেখৰ সহায়ত সমাধান উলিওৱা কেনেকৈ উলিয়াবা ও ঠিক আছে কৰো হা তো কি কম যে দিয়া আছে তো লিখিবা প্ৰথম সমীকৰণটো 1 সেকেন্ড সমীকৰণটো কিমান 2 লিখিবা আৰু ন তাপা ইয়াত মই কি কম নেক্সট কম যে ইয়াত আগৰখিনি লিখি আকি ইয়াত a1 equal to কিমান 1 b1 equal to কিমান 1 c1 equal to কিমান 5 টো ইফালে আহিলে -5 তেনেকে a2 equal to কিমান 2 b2 equal to কিমান 2 c2 equal to কিমান 10 টো ইফালে আহিলে -10 এটাকে a1 by a2 কিমান পাম হাফ পাম b1 by b2 কিমান পাম হাফ পাম আৰু c1 by c2 কিমান পাম -5 by -10 মাইনাস কৰা গ'ল 5 × 5 5 × 10 তো লিখিবা যেহেতু a1 by a2 equal to b1 by b2 equal to c1 by c2 এটাকে প্ৰদত্ত সমীকৰণ দ্বয়ৰ প্ৰদত্ত লিখি দিছো দিয়া প্ৰদত্ত সমীদ্বয়ৰ ইমান ধুনীয়া দ্বয়ৰ বুলি ক'লে শুনিবলৈ এই প্ৰদত্ত সমীকৰণ দ্বয়ৰ কি থাকিব অসীম সংখ্যক সমাধান থাকিব অসীম সংখ্যক সমাধান থাকিব ঠিক আছে এতিয়া যেহেতু অসীম সংখ্যক সমাধান থাকিব তাৰ মানে মই কি কৰিব লাগিব ইয়াত x y এনেকৈ যে পাতি কৰিব লাগে যে ঠিক আছে তো প্ৰথম সমীকৰণ 1ত ঠিক আছে মই একদম ৰাফকে কৰিছো হা এটো তোমালকে কৰিবা কাৰণ আগতে মই যেটো প্ৰথমখিনিত মই কৈ দিছো ন 1ত পাতি 2ত পাতি x = অমুক তমুক লিখা আছে ন ঠিক আছে তো এতিয়া চোৱা সমীকৰণ 1ত মই কি কৰিম যদি x = মই 0 পাতো তেতিয়াহলে কি হ'ব 0 + y = 5 এটো x = 0 পাতিছো হা সাইডত লিখি দিছো তেতিয়াহলে কি হ'ব y = 5 পাম ঠিক তাৰ পিছত আকৌ যদি মই x ৰ জায়গাত সাপোজ 2 পাতিলো ঠিক আছে এটো সমীকৰণ 1তে হা
যদি মই x ইকুৱেল টু যদি 2 পাতো 2 প্লাছ y ইকুৱেল টু 5 ইমপ্লাইজ y ইকুৱেল টু কিমান হ'ব 2 2 ইফালে গুচি গ'লে 5 মাইনাছ 2 মানে কিমান 3 পাম ঠিক গতিকে প্ৰথম মানটো কিমান হ'ব প্ৰথমটো হ'ব তোমাৰ প্ৰথম বক্সটোৰ কাৰণে এটো হৈ গ'ল x এটো হৈ গ'ল y তো প্ৰথম বক্সটোৰ কাৰণে কি যদি 5 পাতো হিটো 5 পাম আৰু সেকেন্ডটো যদি y জায়গাত যদি 2 সৰি x জায়গাত যদি 2 পাতো y কিমান পাও 3 পাও ঠিক যদি এটো বক্স তুমি উলিয়াব পাৰিলা তেন্তে সেম বক্স ইয়াৰ কাৰণে উলিয়াব পাৰিবা ঠিক আছে না এটো বেছি লম্বা কৰিবলৈ মানে মোক মন নাই সেইকাৰণে মই বেছি লম্বা কৰা নাই ওকে এটো গ্ৰাফত পাতিব পাৰিবা বুলি আশা কৰিছো তোমালোকে কৰিবা হা এটো দেখ তাৰ পিছৰটো গৈছে এটো হেৰি হয় নহয় এটোটো নহব কাৰণ চোৱা ইয়াত 3 পূৰণ হৈছে ইয়াত 3 পূৰণ হৈছে 3 পূৰণ x 3x 3 8 গুণ কিমান 24 ইয়াত কিমান আছে 16 হৈছে এটো অসংগতই হ'ব ঠিক তো দিয়া থকাখিনি লিখিবা গিভেন সমীকৰণ 1 সেকেন্ড কি সমীকৰণ 2 ঠিক আছে ইয়াত আমি কি কৰিম ইয়াত লিখিম a1 কিমান 1 হ'ব b1 কিমান হ'ব -1 হ'ব কাৰণ y আগত -1 মাইনাস আছে c1 কিমান হ'ব 8 টো ইফালে গুচি গ'লে -8 তাৰ পিছত a2 কিমান হ'ব 3 হ'ব b2 কিমান হ'ব -3 হ'ব আৰু c2 কিমান হ'ব 16 টো ইফালে আহিলে -16 ঠিক আছে তো এটাকে a1 by a2 কিমান 1/3 তাৰ পিছত b1 by b2 ইকুৱেল কিমান -1 by -3 মানে কিমান 1/3 তাৰ পিছত c1 by c2 কিমান -8 by -16 তো 8 গুণা 8 দুগুণ 16 হাফ লাই থাকিলে ঠিক তো যিহেতু আমি কি কম যে a1 by a2 is equal to b1 by b2 is not equal to কি তোমার কি c1 by c2 এটাকে সমীকরণ দ্বয় অসংগত সমীকরণ দ্বয় কি অসংগত ঠিক আছে আৰু ইয়াৰ আগৰটোত কি লিখিবা সমাধান থাকিব এটাকে সমীকৰণ দ্বয় সংগত হা এটাকে সংগত সমীকৰণ দ্বয় সংগত বুলি লিখিবা ওকে এটো কি হ'ব এটো অসংগত হ'ব থাৰ্ডটো 2x plus ইমান এটো সাগে ইউনিক সলিউশন এটো এটা সলিউশন লব ঠিক আছে বাৰু তো ইয়াত কি হ'ব একে গিভেন খিনি লিখিবা একে ইকুয়েশন 1 ইকুয়েশন 2 ঠিক আছে তো মই কি লিখিম হিয়াৰ বা ইয়াত কি a1 ইকুৱেল টু হৈ গ'ল 2 তাৰ পিছত b1 ইকুৱেল টু হৈ গ'ল 1 c1 ইকুৱেল টু -6 ইফালে কৰি থোৱা আছে তাৰ পিছত a2 ইকুৱেল টু কিমান হ'ব 4 তাৰ পিছত b2 ইকুৱেল টু কিমান হ'ব -2 আৰু c2 ইকুৱেল টু কিমান হ'ব -4 এটাকে উলিয়াবা a1 by a2 কিমান 2/4 তাৰ পিছত 2/4 মানে কিমান 2 গুণ 2 2 দুগুণ 4 তাৰ পিছত লিখিবা b1 by b2 কিমান 1 by -half তাৰ মানে -half এতিয়া দেখা দেই কথা যেহেতু a1 by a2 is not equal to b1 by b2 এটাকে সমীকৰণ দ্বয় কি হ'ব সংগত হ'ব এটাকে সমীকৰণ সংগত ঠিক আছে তো ইয়াৰ গ্ৰাফটো তোমালকে ড্ৰ কৰিবা হা মই এক্সট্ৰাকে আকো নেয়াকো আৰু এটো কৰিবলৈ বেছি টানো নহয় ঠিক আছে ইয়াত x ৰ মান প্ৰথম 0 পাতিবা মই হেগিটাল বনাই দিছো হা তোমাৰ বক্সটো বনাই দিছো ঠিক আছে তোমালকে মিলাই চাবা হেতু ওকে তো প্ৰথম সমীকৰণটোৰ কাৰণে বক্স কি হ'ব x ৰ জায়গাত যদি মই 0 পাতি দিও y ইকুৱেল টু কিমান হ'ব 6 টো ইফালে গুচি গ'লে y ইকুৱেল টু 6 হ'ব ঠিক এতিয়া সোয়া যদি মই y জায়গাত 0 পাতি দিও 6 টো ইফালে গুচি যাব +6 হ'ব আৰু 2 এ 6 হৰণ কৰিলে কেবাৰ যাব 3 বাৰ যাব গতিকে y যদি মই 0 পাতো y x কিমান হ'ব 3 হ'ব ঠিক আছে তো প্ৰথম সমীকৰণৰ কাৰণে 1 ৰ কাৰণে তাৰপিছত সেকেন্ডৰ কাৰণে মই বক্সটো বনাই দিছো ঠিক এখিনি তোমালকে জাস্ট পাতি পেলাই কাটি দিলে হ'ল তো এটো x এটো y তাৰপিছত তোমাৰ সাপোজ x ৰ জায়গাত তুমি যদি 0 কৰি দিয়া ঠিক আছে x টো যদি 0 কৰি দিয়া তেতিয়া হলে minus twice y টো হিফালে গুচি গলে কিমান হ'ব twice y equal to -4 আৰু -4 ইফাল থাকি যাব মানে এনেকুৱা হ'ব তেতিয়া হলে 2 এ যদি -4 ক ডিভাইড কৰে কিমান হ'ব -2 তাৰ মানে x ৰ জায়গাত 0 পাতিলে y কিমান হয় -2 হয় ঠিক আছে আৰু তেনেকে যদি মই y টো 0 কৰি দিও ঠিক y টো যদি 0 কৰি দিও 4x - 4 = 0 তাৰ মানে 4x = 4 ঠিক
তো এনেকুৱা পাবা 4x ইকুৱেল টু 4 পাবা x এ 4 সৰি 4 এ 4 হৰণ কৰি দিলে কিমান 1 তাৰ মানে x ৰ ভ্যালু কিমান পাবা 1 পাবা কেতিয়া যেতিয়া y তুমি 0 পাতিবা ঠিক আছে তো এই দুটা গ্ৰাফত তুমি প্লট কৰি দিবা আৰু আনসাৰটো মানে কাটকুট কৰি যেটো পইণ্ট পোৱা হেতু আনসাৰ ওকে তাৰপিছত নম্বৰ 4 কি কৈছে ইয়াতো একে ইয়াতো কি হ'ব লিখাখিনি একে প্ৰথমতে লিখিবা গিভেন কি সমীকৰণ দিয়া আছে লিখিবা তাৰপিছত লিখিবা ইয়াত মই হিয়াৰ বুলি লিখিছো হা a1 ইকুৱেল টু কিমান 2 b1 ইকুৱেল টু কিমান -2 c1 ইকুৱেল টু কিমান -2 তাৰপিছত a2 ইকুৱেল টু কিমান 4 b2 ইকুৱেল টু কিমান -4 c2 ইকুৱেল টু কিমান -5 আৰু ইয়াত কি কৰিবা এতেকে a1 বাই a2 উলিয়াম a1 বাই a2 ন কিমান হ'ব 2/4 2/4 মানে 2 গুণ 2 2 গুণ 4 তাৰপিছত উলিয়াম b1 বাই b2 b1 বাই b2 কিমান -2 বাই -4 মাইনাস মাইনাস কটা গল 2 গুণ 2 2 গুণ 4 আৰু তাৰপিছত কি উলিয়াম c1 বাই c2 উলিয়াম c1 বাই c2 মানে কিমান -2 বাই -5 তাৰ মানে কিমান 2/5 এতিয়া লিখিবা যেহেতু কি a1 বাই a2 is equal to b1 বাই b2 দুইটা একে কিন্তু not equal to c1 বাই c2 ঠিক আছে না এটাকে কি হ'ব সমীকৰণ লৈ কি হ'ব অসংগত হ'ব আৰু অসংগত যদি হয় তেতিয়াহলে সলিউশন মানে গ্ৰাফত প্লট কৰিব নালাগে নেক্সট কি কৈছে এখন বাগিচাৰ প্ৰস্থতকৈ দীঘ 4 মিটাৰ বেছি এখন আয়তাকাৰ বাগিচাৰ প্ৰস্থতকৈ দীঘ 4 মিটাৰ বেছি ইয়াৰ পৰিসীমাৰ আধা 36 মিটাৰ বাগিচাখনৰ দীঘ আৰু প্ৰস্থ নিৰ্ণয় কৰা তো প্ৰথমতে লিখিম যে ধৰা হ'ল বাগিচাখনৰ দীঘ কিমান x মিটাৰ ওকে তাৰ পিছত প্ৰস্থ কিমান বুলি ধৰিম প্ৰস্থ ধৰিম y মিটাৰ এতে তাৰ পিছত প্ৰশ্নমতে মই এস পাৰ কোৱেশ্চন লিখিছো প্ৰশ্নমতে কি যে বাগিচাৰ প্ৰস্থতকৈ দীঘ 4 মিটাৰ বেছি দীঘ কিমান দীঘ x কিমান প্ৰস্থতকৈ 4 মিটাৰ বেছি ঠিক আছে এটো হৈ গল আমাৰ প্ৰথম সমীকৰণ দুই নম্বৰ সমীকৰণটো কি ইয়াৰ পৰিসীমাৰ আধা 36 মিটাৰ ঠিক আছে তো আমি জানো যে কি আয়তৰ পৰিসীমা কিমান 2 * l + b নহয় জানো এটো ফৰ্মুলা পৰিসীমাৰ ফৰ্মুলা হয় না পৰিসীমা কত গল পৰিসীমা তো পৰিসীমাৰ ফৰ্মুলা হৈছে এটো তো আমাক প্ৰশ্নত কি বুলি কৈছে যে আৰু আমাৰ ইয়াত l মানে কিমান x আৰু b মানে কিমান y তাৰ মানে পৰিসীমাৰ ফৰ্মুলাটো কি হ'ব 2 * x + y প্ৰশ্নমতে কি বুলি কৈছে যে পৰিসীমাৰ আধা ঠিক আছে মোক পৰিসীমাটো লিখি লওঁ পৰিসীমা মানে হৈছে ইমান ঠিক আছে তো ইয়াৰ আধা হাফ কৰি দিলে কিমান ওলায় 36 বুলি কৈছে ঠিক আছে তো আমাৰ যেটো সমীকৰণ 2 সেই সমীকৰণ 2 টো আমি আৰু অকমান মানে ঠিক কৰিলো হা আৰু অকন আমি নিজৰ মতে লিখি লওঁ হ'ব তো 2 এতিয়া চোৱা a2 আৰু a2 কটা গল থাকিলে কিমান x + y = কিমান 36 থাকিলে মানে ঠিক আছে এটো হৈ গল আমাৰ সমীকৰণ 2 মানে গটিকে ইয়াত আমি কি কৰিব লাগে ইয়াত আমি বেলেগ বেলেগ ধৰণে মান পাতিব লাগে আৰু মান পাতিলে কি হ'ব আমাৰ উলাই গুছি যাব তো মই ইয়াত চোৱা মই আগতে জনেকে কৈছিলো যে তোমালকে কি কৰিব লাগে x আৰু y মান কিছুমান পাতিব লাগে হয়নে তো কৰাটো হে প্ৰথম প্ৰশ্নটো নিচিনা একে মই ইয়াত তোমালকক বক্স গিটা বনাই দিছো ঠিক আছে বক্স গিটা চাই লবা মানে ভ্যালু গিটা দি দিছো তোমালকে গ্ৰাফত প্লট কৰি পেলাই কোনটো পইণ্টত কাটে হেতু উলিয়াই দিলে আজৰি খালি শুদ্ধকৈ কৰিবা আৰু ওকে তো x আৰু y এতিয়া চোৱা যদি x আৰু y টো যদি মানে কি হয় x = y + 4 হয় তেতিয়াহলে কি হ'ব y জায়গাত যদি মই ধৰা y জায়গাত কিমান সাপোজ যদি মই 10 পাতো তেতিয়াহলে x কিমান হ'ব 14 হ'ব তাৰ পিছত তেনেকে y জায়গাত যদি মই তোমাৰ কিমান 20 পাতো ঠিক আছে x কিমান হ'ব 20 * 4 = 24 হ'ব ঠিক আছে নে তাৰ পিছত নেক্সট কিমান কৈছে নেক্সট কৈছে 36 মানে পিছৰটো কি কৈছে যে ইয়াত আছে x ইয়াত আছে y তো x কিমান যদি তুমি চোৱা এটো এনেকে চোৱা যদি প্ৰথমটো যদি 18 হয় যদি x = 18 হয় 18 লগত কিমান যোগ কৰি দিলে 36 হ'ব obviously 18 18 36 তাৰ পিছত চোৱা যদি x ৰ জায়গাত মই 20 পাতো ইয়াত যদি মই 20 পাতি দিও তো 20 ৰ লগত কিমান যোগ কৰিলে হেৰি হ'ব 36 হ'ব 16 ঠিক আছে ধৰিব পাইছনে তো এনেকে আমি মিলাই পেলাই কৰিব লাগে মানে আৰু যেতিয়া তুমি গ্ৰাফত প্লট কৰিবা গ্ৰাফত প্লট কৰোতে পজিটিভ সাইডটো কোন বেছিকৈ ৰাখিবা নিগেটিভ সাইডটো কোন কমকৈ ৰাখিবা তো তোমালোকে কি কৰিবা স্কেল পাতৰ যে 0.5 মিলিমিটাৰ যে থাকে মানে ধৰা এপাত যে স্কেল থাকে
এই স্কেল পাতত কি থাকে 1 2 এনেকৈ ঘাটবিলাক থাকে নাই তো 1 আৰু তো 0 আৰু 1ৰ মাজত যে এটা দীঘল ঘাট আছে ইয়াক তুমি 1 বুলি ধৰিবা তাৰপিছত নেক্সটটোক তুমি 2 বুলি ধৰিবা তাৰপা 1 আৰু 2ৰ মাজৰ যেটো ঘাট থাকিব তাক 3 বুলি ধৰিবা তাৰপিছত 2 কি বুলি ধৰিবা 4 বুলি ধৰিবা ঠিক আছে তেনেকৈ তুমি পইণ্ট বহাই গৈ থাকিবা হ'ব আৰু ওপৰ ফালে তেনেকৈ পইণ্ট বহাই গৈ থাকিবা তেতিয়া তুমি সেই অনুসৰি 24 টো ক'ত বহিব 12ত বহিব ঠিক 20 টো ক'ত বহিব 10ত বহিব তেনেকৈ এই 20 টো ক'ত বহিব তোমাৰ 10 সেন্টিমিটাৰত বহিব 16 টো ক'ত বহিব তোমাৰ 8 সেন্টিমিটাৰত বহিব ঠিকে আছে তো এনেকৈ তুমি মানে বহাই যাব পাৰা ওকে নেক্সট টো আইছো 2x + 3y - 8 সমীকৰণ ৰৈখিক সমীকৰণটো দিয়া আছে দুটা চলকত অইন এটা ৰৈখিক সমীকৰণ নিৰ্ণয় কৰা যাতে এইদৰে গঠন হোৱা ৰৈখিক সমীকৰণটোৰ জোৰটোৰ জ্যামিতিক প্ৰদৰ্শনটো হ'ব ঠিক আছে আমি এটোৰ নিচিনা কি কৰিব লাগে সমীকৰণ প্ৰস্তুত মানে সমীকৰণ বনাব লাগে ঠিক আছে আমাৰ যেটো দিয়া আছে বুলি লিখিবা মই গিভেন বুলি লিখিছো 2x + 3y - 8 = 0 ওকে তো ইয়াৰ নিচিনা আমি কি কৰিব লাগে এনেকুৱা এটা বনাব লাগে যাতে কটাকটি কৰে ঠিক আছে ইয়াত a1 কিমান 2 b1 কিমান 3 c1 কিমান -8 তো মই কি কৰিম যে কটাকটি কৰা ৰেখাৰ সমীকৰণটো কি হ'ব মই ডাইৰেক্ট লিখিছো হা তো প্ৰথমটো মই সাপোজ লিখিলো 2/3x প্লাস সেকেন্ডটো লগত নিমিলাহে হ'ব লাগে তো মই লিখি দিও 5y আৰু থাৰ্ডটো সে মতলবেই নাই ঠিকে আছে না এতিয়া চোৱা ইয়াত যদি a1/a2 b1/b2 কৰা তেতিয়ালে কি হ'ব প্ৰথমটো পাবা 2/3 সেকেন্ডটো পাবা কিমান তুমি 3/5 তো এটো নট ইকুৱেল ন ঠিক আছে গলি কটাকটি কৰিব সেকেন্ড নাম্বাৰ সমান্তৰাল হ'ব লাগে ঠিক আছে তো সমান্তৰাল কৰিবলৈ হলে কি কৰিব লাগে প্ৰথম দুটা ৰেশিও একে হ'ব লাগে ঠিক আছে তো আমাৰ কি আছে ইয়াত 2x + 3y আছে তুমিও 2x + 3y লিখি দিয়া 2x + 3y লিখি দিয়া আৰু শেষৰটো কিবা অবান্তৰ লিখি দিয়া মাইনাস ধৰা 89 = 0 হৈ গল সমান্তৰাল নিমিলে এতিয়া ৰেশিওটো তুমি মিলাইছা 2/2 মিলিব 3 মানে 2/2 1 হ'ব 3/3 1 হ'ব -8 - -89 কৰি থাকা নিমিলে 3 নাম্বাৰ মিলি যোৱা ৰেখা হ'ব লাগে ঠিক আছে মিলি যোৱা ৰেখা মানে কি ইডালতে হিডাল কি সোমাই থাকিব লাগে হয় নাই তো মই আগতেই কৈছিলো কি যে যেটো সমীকৰণ আছে 2x + 3y - 8 = 0 ইয়াক তুমি যিকোনো সংখ্যা এটা পূৰণ কৰি দিয়া না ধৰা 2 ৰে পূৰণ কৰিলো 2 দুগুণ কিমান 4x প্লাস 2 3 গুণ কিমান 6y মাইনাস 2 8 গুণ কিমান 16 = 0 তো হৈ গল এটো সমান্তৰাল মানে মিলি যোৱা ঠিক আছে হৈ গল পিছৰটো x - y + 1 = 0 3x + twice y - 12 = 0 সমীকৰণ দুটাৰ লেখ অঙ্কন কৰা ঠিক আছে এই ৰেখা দুটাই x অক্ষৰ লগত কৰা ত্ৰিভুজটোৰ শীৰ্ষবিন্দু কেটাৰ স্থানাংক লিওৱা ত্ৰিভুজীয় ক্ষেত্ৰটো প্ৰস্থাৰিত কৰা মানে কালাৰ কৰিব লাগে ঠিক আছে তো x - 1 তো লিখিবা দিয়া আছে কি দিয়া আছে যে x - y + 1 = 0 এটো হৈ গল আমাৰ সমীকৰণ 1 আৰু 3x + twice y - 12 = 0 এটো হৈ গল আমাৰ সমীকৰণ 2 এতিয়া কি হ'ব লিখিবা এতিয়া আমি বেলেগ কিছুমান মান পাতি চাম ঠিক আছে y - 1 আছে ন তো y = 0 কি তো একত y = 0 পাতি ঠিক আছে কিমান হ'ব x + 1 = 0 তাৰ মানে কিমান হ'ব x = -1 আকৌ আমি কি কৰিম আকৌ একত x ৰ মান 0 পাতি দিম x = 0 পাতি ঠিক আছে x = 0 পাতিলে কিমান পাম -y + 1 = 0 implies -y টো যদি হিফালে গুচি যায় y থাকিব +1 টো এফালে থাকিব 1 হ'ব গতিকে আমাৰ প্ৰথম বক্সটো বনি আছে সেকেন্ডৰ কাৰণে কৰিম সেকেন্ডৰ কাৰণে আমি কি কৰিম যে এতিয়া 2ত x = 0 পাতিম x = 0 পাতি 0 পাতিলে কিমান হ'ব 3 * 0 0 হ'ব গতিকে twice y - 12 = 0 implies twice y = 12 implies y = কিমান হ'ব 12 ক 2 ৰে হৰণ কৰি দিলে 6 তাৰ পিছত আকৌ কি কৰিম আকৌ পাতিম 2ত x = আচ্ছা এবাৰ y পাতিম হা ধৰা y = 0 পাতি দিও y = 0 পাতি ঠিক আছে তো 3x + 0 0 - 12 = 0 12 টো ইফালে গুচি যাব কি থাকিব 3x = 12 implies x = কিমান হ'ব 3 4 গুণ 12 তো বক্স দুটা বনাই দিও এটো হৈ গল প্ৰথম বক্সটো ইয়াতে বনাব পাৰিম
ঠিক আছে তোমালোকে ইয়াত নবনাবা তোমালোকে তলত বনাবা জেগা উলিয়াই পেলাই ঠিক আছে এটা কাম কৰোঁ এতিয়া বক্সকেইটা মই সেইফালে বনাম তো প্ৰথম বক্সটো প্ৰথম সমীকৰণটোৰ কাৰণে বক্সটো প্ৰথম কিমান কিমান আছে যে -1, 0 -1, 0 আৰু কি আছে 0, 1 0, 1 তাৰপৰা ছেকেণ্ড বক্সটো কিমান হ'ব ছেকেণ্ড বক্সটো এইফালে বনাইছোঁ x 0 পাতিলে y 6 হয় আৰু y 0 পাতিলে x 4 হয় x 4 y 0 ঠিক আছে এই পইণ্টকেইটা আমি ইয়াত পাতিম ঠিক আছে পইণ্টবিলাক বহাই যাওঁ -1, 0 -1, 0 ক'ত হ'ব তো -1, 0 ক'ত হ'ব ইয়াত হ'ব তো লিখি লওঁ -1, 0 ছেকেণ্ড পইণ্টটো কিমান 0, 1 ঠিক আছে এইটো পইণ্ট তো 0, 1 পইণ্ট অ'কে তো এই দুটা মই জইন কৰিম এইটো আমাৰ প্ৰথম সমীকৰণৰ কাৰণে তো x - y + 1 = 0 কাৰণে পিছৰটো কি কৈছে যে 0,6 ক'ত হ'ব 6টো আছে ওপৰত তো ইয়াত হ'ব 0,6 আৰু কিমান 4,0 ইয়াত হ'ব ঠিক আছে তো এই দুডাল জইন কৰিম ঠিক আছে তাৰপিছত এডাল সমীকৰণৰ নাম কিমান হ'ব 3x + twice y - 12 = 0 এতিয়া প্ৰশ্নত কি বুলি কৈছিলে যে সমীকৰণটো লেখ অংকন কৰিলোঁ এই ৰেখা দুটাই x অক্ষৰ লগত কৰা ত্ৰিভুজটোৰ আচ্ছা x অক্ষত কৰা ত্ৰিভুজটো কি এইটো ত্ৰিভুজ মানে এই ত্ৰিভুজটোৰ কথা কৈছে ওকে ত্ৰিভুজটোৰ শীৰ্ষবিন্দুৰ কেইটাৰ স্থানাংক উলিওৱা ত্ৰিভুজীয় ক্ষেত্ৰটো প্ৰস্তাৱিত কৰা ঠিক আছে ত্ৰিভুজটো আমি কালাৰ কৰি দিম ধৰা একদম পাতলা কালাৰ এটা লৈছোঁ সাপোজ এইটো ঠিক এনেকৈ ধৰা আমি কালাৰ কৰি দিছোঁ আৰু ওকে এইটো আমাৰ ত্ৰিভুজটো তো ইয়াৰ কি লাগে ইয়াৰ শীৰ্ষবিন্দুবিলাক লাগে তুমি যদি প্ৰপাৰ আঁকা তেতিয়াহ'লে অলমষ্ট ইমান মানত ওলাই যাব এটা পইণ্ট ওকে এই পইণ্টটো ওলাই যাব ইমান মানত তেতিয়াহ'লে আমাৰ প্ৰথম পইণ্টটো কিমান প্ৰথম পইণ্টটো তো লিখোঁতে কি লিখিম যে সমীকৰণ দুটাৰ লেখ দুডাল অংকন কৰাৰ পিছত সমীকৰণ দ্বয়ৰ লিখিবা দেই এই ৰেখা দুটাই x অক্ষৰ লগত কৰা ত্ৰিভুজটোৰ শীৰ্ষবিন্দু কেইটাৰ স্থানাংক হ'ল ঠিক আছে স্থানাংক হ'ল কি হ'ব -1, 0 প্ৰথমটো ছেকেণ্ডটো কিমান ইয়াত আমি লিখা নাই 4, 0 আৰু এই স্থানাংকটো লিখা নাছিলোঁ কিমান আছিলে 0,6 আছিলে ন ঠিক আৰু এই পইণ্টটো কিমান হ'ব তোমাৰ 2, 3 2,3 তো কিমান লিখিম 4,0 আৰু শেষত ত্ৰিভুজটোৰ কাৰণে কি হ'ব 2,3 এনেকৈ লিখি দিবা আজৰি ঠিক আছে বুজি পাইছোঁ পিছৰটো পিৰ কি মানৰ বাবে তলৰ ৰৈখিক সমীকৰণ কেইটাৰ যোৰটোৰ এটা অদ্বিতীয় সমাধান থাকিব ঠিক আছে তো প্ৰথমটো হৈ গ'ল আমাৰ a1 কিমান 4 a2 কিমান 1 তাৰপিছত b1 কিমান p আৰু b2 কিমান b2 হৈছে 2 এতিয়া কথাটো হ'ল যে অদ্বিতীয় সমাধান হ'বলৈ হ'লে a1 by a2 is not equal to b1 by b2 হ'ব লাগিব ঠিকে আছে ইমানখিনি আমি সকলোৱে জানো ওকে মান পাতা 4 by 1 is not equal to b1 মানে কিমান p আৰু b2 মানে কিমান 2 গতিকে ইমপ্লাইজ মই কি লিখিম 4 is not equal to p by 2 আৰু মই এইফালে লিখিছোঁ তোমাৰ p by 2 is not equal to 4 মানে এতিয়া 2টো যদি সিফালে গুচি যায় কি হ'ব মানে হৰণ হৈ আছে সিফালে গ'লে কি হ'ব পূৰণ হ'ব গতিকে p not equal to 4 পূৰণ 2 মানে কি হ'ব p not equal to 8 হ'ব ইয়াত কোনটো অপশ্যন নেক্সট কি দিয়া আছে পিৰ কি মানৰ বাবে তলৰ ৰৈখিক সমীকৰণৰ যোৰটোৰ এটা অদ্বিতীয় সমাধান থাকিব ঠিক আছে অদ্বিতীয় সমাধান থাকিবলৈ আমি জানো যে a1 by a2 is not equal to b1 by b2 গতিকে মই প্ৰথমতে উলিয়াম কি a1 কিমান 4 a2 কিমান 2 তাৰপিছত b1 কিমান p আৰু b2 কিমান 2 এতিয়া যদি অদ্বিতীয় সমাধান থাকিবলৈ হয় তেতিয়াহ'লে কি হ'ব a1 by a2 is not equal to b1 by b2 এতিয়া a1 মানে কিমান 4 a2 মানে কিমান এইটো মানে 2 হ'ব আৰু b1 মানে কি ইমান আৰু ডিভাইডেড বাই p2 ন তো ইমপ্লাইজ কিমান হ'ব তুমি ভালকৈ যদি চোৱা দুইফালে
ঠিক আছে নট ইকুৱেল টু দুইফালে দুইৰে হৰণ হৈ আছে গতিকে দুই দুটা মই কেঞ্চেল কৰি দিলোঁ তাৰমানে মই কি লিখিব পাৰোঁ 4 নট ইকুৱেল টু পি বা কি ক'ব পাৰোঁ যে পি নট ইকুৱেল টু 4 বুলি ক'ব পাৰোঁ ঠিক আছে বা অল্টাৰনেটকেও যদি কওঁ তোমাৰ ইয়াৰ পিছৰ ষ্টেপটো ইয়াত কৰিছোঁ হা ছাপ'জ এনেকৈ ধৰা যে 4/2 ইজ নট ইকুৱেল টু পি বাই 2 ইয়াৰ পিছৰ ষ্টেপটো মই কি কৰিম ধৰা p/2 ইজ নট ইকুৱেল টু 2য়ে 4 হৰণ গ'লে কেইবাৰ থাকে দুবাৰ থাকে তো ইমপ্লাইজ ইয়াত পিটো 2ৰে ডিভাইড হৈ আছে ইফালে গ'লে কি হ'ব ইনটু হ'ব তো পি নট ইকুৱেল টু 2 2 গুণ 4 তো পি নট ইকুৱেল টু 4 কোনটো অপশ্যনটো তোমাৰ এইটো আচ্ছা ইয়াত অপশ্যন ডিটো ছেম দেখোন অপশ্যন ডিটো ছেম আছে যে আচ্ছা ইয়াত -4 আছিলে ন পি নট ইকুৱেল টু -4 আছিলে অপশ্যনটো অ'কে ঠিক আছে আমাৰ অপশ্যন বি এ কাৰেক্ট এনো গতিকে পিছৰটো তলৰ কোনকেইযোৰ সমীকৰণৰ অসীম সংখ্যক সমাধান থাকিব আচ্ছা চাবলৈ দিছে যে কোনটোৰ থাকিব অসীম সংখ্যক সমাধান থাকিব তো অসীম সংখ্যক সমাধান বিচাৰিবলৈ একদম ইজি মেথড কি আছিলে মই অথনিতে কৈ থৈছোঁ যে কি হ'ব তুমি গোটা নাম্বাৰ এটা দি পেলাই পূৰণ কৰিব পাৰা মানে এতিয়া ইয়াত চোৱা দেই 2x + 3y = 6 আছে মানে -6 = 0 আৰু 4x + 6y - 12 = 0 এতিয়া প্ৰথম এই যিটো সমীকৰণটো আছে এই সমীকৰণটো ঠিক আছে ইয়াক তুমি পূৰণ কৰা 2ৰে কিমান হ'ব 2 2 গুণ 4x 2 3 গুণ 6 - 2 6 গুণ 12 ঠিক আছে তো এইটোৰ কি থাকিব অদ্বিতীয় সমাধান থাকিব বাকীটাত থাকিবনে বাকীটাত নাথাকে ঠিক আছে গতিকে আমাৰ অপশ্যন কি এ কাৰেক্ট শেষৰ প্ৰশ্নটো এই প্ৰশ্নটো উক্তি অ'কে সমীকৰণ 2x - 3y = 0 অসীম সংখ্যক সমাধান আছে অবভিয়াছলি এইটো এটা দুটা চলকযুক্ত ৰৈখিক সমীকৰণ ন তো ইয়াক আমি কি হ'ব এডাল ৰেখা হিচাপে মানে ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ দেখাব পাৰোঁ গ্ৰাফত ধৰা এনেকৈ আমি দেখাব পাৰিলোঁ ঠিক আছে একজেক্ট এনেকুৱা হ'ব বুলি মই কোৱা নাই জাষ্ট কথাটো কৈছোঁ এডাল ৰেখা হিচাপে মই ৰিপ্ৰেজেণ্ট কৰিলোঁ ঠিক আছে তো এডাল ৰেখাৰ অসীম কি থাকে বিন্দু থাকে আৰু প্ৰত্যেকটো বিন্দুৱে কি এই ৰেখাডালৰ এটা সমাধান গতিকে অসীম সংখ্যক সমাধান এইটো হয় কাৰেক্ট দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণে স্থানাংক সমতলত এডাল সৰল ৰেখা বুজায় কাৰণ ৰৈখিক সমীকৰণ ন ৰৈখিক এইটো সৰল ৰেখাই বুজাব সঁচা ক'ত গ'ল উক্তি এ আৰু যুক্তি উভয়ে সত্য আৰু যুক্তিৰে শুদ্ধ ব্যাখ্যা অবভিয়াছলি হয় এ নম্বৰ তাৰপিছত গতিকে ইয়াৰ লগে লগে আমাৰ অনুশীলনী যিটো 3.1 সেইটো সমাপ্ত হৈছে আশা কৰোঁ বস্তুখিনি ভালকৈ বুজি পাইছা গ্ৰাফখিনি মই দুটামান দেখুওৱা নাই সেইটো কাৰণে তোমালোকে কৰি চাবা যদি কিবা ডাউট থাকে তেতিয়াহ'লে কমেণ্ট বক্সত জনাবা সেয়া আৰু ঠিক তো ইয়াৰ পিছৰ ভিডিঅ'টোত আমি যিটো অপনয়ন পদ্ধতি সেইটোৰ ওপৰত ডিটেইলছ আলোচনা কৰিম তাৰ কুৱেশ্যনবিলাক কেনেকৈ কৰে বা কেনেকৈ ছল্ভ কৰে সেইখিনি আলোচনা কৰিম থেংক ইউ ছ' মাছ ফৰ ৱাচিং ষ্টে কিউৰিয়াছ কিপ লাৰ্ণিং